আজি দৈব কি পাতিছে বিবাহ কংস ৰাজাৰ গৃহে আজি আনন্দ উল্লাস আজি দৈব কি পাতিছে বিবাহ কংস ৰাজাৰ গৃহে আজি আনন্দ উল্লাস আজি দৈব কি পাতিছে বিবাহ কংস ৰাজাৰ গৃহে আজি আনন্দ উল্লাস আজি দৈব কি পাতিছে বিবাহ কংস ৰাজাৰ গৃহে আজি আনন্দ উল্লাস বসুদেৱক অৰ্পণ কৰে চেনেহৰ ভগিনী ৰথে উঠি ভগ্নী চলে মহামানী আজি দৈব কি পাতিছে বিবাহ কংস ৰাজাৰ গৃহে আজি আনন্দ উল্লাস দৈববাণী শুনিলে হঠাতে তোৰ প্ৰাণ যাইব কংস দৈব কি অষ্টম পুত্ৰৰ হাতে আনন্দ কৰহ মিছাতে আজি দৈব কি পাতিছে বিবাহ কংস ৰাজাৰ গৃহে আজি আনন্দ উল্লাস বসুদেৱক অৰ্পণ কৰে চেনেহৰ ভগিনী ৰথে উঠি ভগ্নী চলে মহামানী দৈববাণী শুনিলে হঠাতে তোৰ প্ৰাণ যাইব কংস দৈব কি অষ্টম পুত্ৰৰ হাতে আনন্দ কৰহ মিছাতে হলহল কংস তই জীৱনী বাহত বিজয়ী আনন্দ উৎসৱে আত্মহারা হয়ে পড়ছ হে ভগিনীর অষ্টম সন্তানে তোর কল্যাণ কংস দৈববাণী শুনিলে হঠাতে তোৰ প্ৰাণ যাইব কংস দৈব কি অষ্টম পুত্ৰৰ হাতে আনন্দ কৰহ মিছাতে কোনে করে দৈববাণী আর হল ধৃষ্টতা উপহাস করে জি ভগিনীর স্নেহ সর্বকার্য জলাঞ্জলি দি মহা আনন্দ জীবই করেছে উপভোগ সেই ভগিনীর গর্ভজাত অষ্টম সন্তানে সংহার করিব অবলীলাক্রমে মনত পেলা কংসতে ধৈর্যদের অভিশাপ মনত পেলা কংসতে ধৈর্যদের অভিশাপ মিশা 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 মনত পরিষে
মনত পৰিছে সেই ধ্ৰুতটিৰ অভিশাপ ধ্ৰুতটিৰ অভিশাপ আৰু মই ক্ষান্ত নাথাকিম কালকেতু খান্দ দিয়া খান্ডভাৱে দৈপকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দুৱাৰ ৰুদ্ধ কৰি চিৰকাললৈ সাজু হ দৈপকী তই মৃত্যুৰ কাৰণে কংস ৰাজাৰ অন্ধকাৰ কাৰাগাৰে বিনা দুখী বসুদেৱ দৈৱকীয়ে যন্ত্ৰণাত কৰে নিষ্ঠুৰ কংস ৰাজে প্ৰাণৰ সংশয় মহন্তক কৰিছে অন্যায় কংস ৰাজাৰ অন্ধকাৰ কাৰাগাৰে বিনা দুখী বসুদেৱ দৈৱকীয়ে যন্ত্ৰণাত কৰে নিষ্ঠুৰ কংস ৰাজে প্ৰাণৰ সংশয় মহন্তক কৰিছে অন্যায় জগতৰ প্ৰতি হৰি হ'ল অৱতাৰ পাপী তই নাপাবি নিস্তাৰ কংস ৰাজাৰ অন্ধকাৰ কাৰাগাৰে বিনা দুখী বসুদেৱ দৈৱকীয়ে আত্মহত্যা কৰে নিষ্ঠুৰ কংস ৰাজে প্ৰাণৰ সংশয় মহন্ত কৰিছে কৃষ্ণ বাহি কৃষ্ণ বাহি আপোনাসকলৰ গোপিনীসকলে শুনিলে কি হ'ল গকুলৰ গোপিনী শুনি
হে বন্ধু চাপৰি ও সাপৰি কৃষ্ণ গোসাঁই বাঁহী বজাই আছে। এই মধ্যনিশা কাল গোপিনীসকলে শুনিলে যে মধুৰ বাঁহী ধ্বনি আহিছে আৰু তেওঁলোকৰ মন প্ৰাণ ভৰি দিছে। লাহে লাহে গোপিনীবিলাক পৰমাত্মাৰ চৰণত ধাৱিত হৈছে। গোপিনীসকলে আপোনালোকে জানে গৃহ ত্যাগ কৰি বৃন্দাবনলৈ আহিছে। এতিয়া ডাঙৰ কথাটো হ'ল গোপিনীসকলতো একে বয়সৰ নহয়। গাভৰু গোপিনীসকলে কৃষ্ণৰ বংশীমাত শুনিলে লৰি লৰি আহি পিনি বৃন্দাবন ক্ষেত্ৰ পালে। এতিয়া আমাৰ মাও আহিবলৈ মন যায়, তলত বহিব নোৱাৰে, ওখত বহাব লাগিব, কোনোবা এদিন আনিব লাগিব। গতিকে মাহঁতৰ নিচিনা গোপিনীসকলৰ অৱস্থাটো কি হ'ব? এতিয়া তেওঁলোকেতো গাভৰুসকলৰ লগত ফেৰ মাৰি যাব নোৱাৰিব। তেতিয়া গোপিনীসকলে কি কৈছে, সেই আইতাহঁতৰ নিচিনা মাহঁতৰ বয়সৰ গোপিনীসকলে সেই গোসাঁই ক'ত বজাইছে, ব'লাচোন বোলে। গাভৰুসকলতো গুচিয়ে গ'ল। এতিয়া বৃদ্ধা গোপিনীসকলে ইগৰাকীয়ে সিগৰাকীক কৈছে, আয় বায় বায় কৃষ্ণ ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই। আয় বায় 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 ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই। আয় বায় 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 ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই।
বৃন্দাবন পাইলে আহি বৃন্দাবন পাইলে আহি আয়ো বায় বায় কোতেনো কৃষ্ণই বাহি বজায় আমাক দিয়া দেখুৱা লাহে লাহে ইগৰাকী গোপিনীয়ে সিগৰাকী গোপিনীক দেখুৱালে বাট দেখুৱালে ইগৰাকী সিগৰাকী লগ লাগি অৰ্থাৎ জীৱাত্মাসকল লগ লাগি পৰমাত্মাৰ ওচৰ পালেহি এতিয়া গকুলৰ গোপিনীসকলৰ অৱস্থা কি হ'ল গকুলৰ গোপিনী নাখাই ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখাই ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখাই ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখাই ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি কৃষ্ণৰ লগত থাকিব মন কৃষ্ণতে অৰ্পিলে মন কৃষ্ণতে অৰ্পিলে মন গকুলৰ গোপিনী নাখাই ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি কৃষ্ণৰ লগত থাকিবৰ মন কৃষ্ণতে অৰ্পিলে মন কৃষ্ণতে অৰ্পিলে মন কৃষ্ণতে অৰ্পিলে মন গোপিনীসকল আহি ৰাসমঞ্চ ভৰি পৰিছে ভগৱন্তে দেখিলে সৰ্বনা গোপিনীসকলে দেখোন ঘৰ বাৰী গুচি আহিলে আপোনালোকে জানে তেতিয়া গোপিনীসকলক অৰ্থাৎ আপোনালোকক ভগৱানে কৈছে যে মধ্যনিশাকাল তোমালোক কিয় গুচি আহিলা ঘৰলৈ যোৱাকৈ যোৱা হয় হয় তেতিয়া গোপিনীসকলে ভগৱানক কৈছে প্ৰভু তুমি য'ত থাকা তাত দিন ৰাতি প্ৰভেদ নাথাকে একমাত্ৰ তুমি থাকিলে হ'ল তেতিয়া আকৌ ভগৱানে কৈছে ডাঙৰ কথা হ'ব নহয় তোমালোকৰ পিতৃ মাতৃ বাঘ ঘুঙে খাব বন্যপ্ৰাণীয়ে তোমালোকক আক্ৰমণ কৰিব পাৰে তোমালোক ঘৰলৈ যোৱাকৈ যোৱা আপোনালোকে জানে তেতিয়া গোবিন্দই কৈছে যেতিয়া গোপিনীসকলে কৈছে হে প্ৰভু তুমি যেতিয়া বৃন্দাবনত আছা আমাক বন্যপ্ৰাণীয়ে একো আক্ৰমণ কৰিব নোৱাৰে কাৰণ তুমিয়েই হৈছা হৰ্তাকৰ্তা বিধাতা তেতিয়া ভগৱানে কৈছে ডাঙৰ কথা হ'ব তোমালোকৰ পিতৃ মাতৃয়ে তোমালোকক বেয়া বুলিব নহয় নিশাখন গুচি আহিছে যোৱা গৈ যোৱা হে প্ৰভু তুমি হেন জগতৰ পিতা মাতা থাকোঁতে আমাক জানো আৰু পিতা মাতা আমাক লাগে তুমি অবিহনে আমি ক'তো যাব নোৱাৰোঁ ভগৱানে ভাবিলে সৰ্বনাশ কি হ'ব এতিয়া যিসকল বিবাহিতা গোপিনী আছিলে তেওঁলোকক ক'লে তোমালোকক স্বামীসকলে বিচাৰিব যোৱা গৈ যোৱা নিশাখন স্বামীয়ে যেতিয়া বিচাৰিব তোমালোকে স্বামীৰ ওচৰলৈ যোৱাগৈ ইয়াত নাথাকিবা তেতিয়া গোপিনীসকলে প্ৰভুক কৈছে হে প্ৰভু তুমি হেন পৰম স্বামী জীৱ জগতৰ তুমি স্বামী তুমি থাকোঁতে পাৰ্থিৱ জগতৰ স্বামীয়ে জানো আমাক আনন্দ দিব পাৰিব প্ৰভু তুমি অবিহনে আৰু আমাৰ আনন্দ ক'তো নাই আমি তোমাৰ লগতে থাকিম তেতিয়া আমাৰ মানুহবিলাকৰ গৃহস্থীসকলৰ কি হয় একেবাৰে ভাল লগা বস্তুটোৱে হৈছে ল'ৰা ছোৱালী সতি সন্ততিবিলাক তেতিয়া প্ৰভুৱে মনত পেলাই দিছে তোমালোকক সতি সন্ততিয়ে নিশা বিচাৰিব যোৱা গৈ যোৱা প্ৰভু কদাচিতো হ'ব নোৱাৰে তুমি থাকিলে আমাক পাৰ্থিৱ মায়া একো কৰিব নোৱাৰে আমি তোমাৰ লগতে থাকিম আপোনাসকলে জানে গোপিনীসকলৰ ভক্তিত মহাপ্ৰভু সন্তুষ্ট হৈছে আৰু মহাপ্ৰভুৱে তথাপিতো গোপিনীসকলক কৈছে কি কৈছে তোমালোক ঘৰলৈ যোৱাকৈ যোৱা আবেলি হ'ল নহয় যাব লাগে নহয় যোৱাকৈ যোৱা ইয়াত ৰাতি থাকিব নাপায় গোপী হবহে যোৱা গৈ নিজ গৃহলৈ স্বামী সেৱা কৰা ইয়াত নাথাকিবা গৃহতে কৃষ্ণ পাবাগৈ গৃহতে কৃষ্ণ পাবাগৈ গোপী হবহে যোৱা গৈ নিজ গৃহলৈ তোমালোকে ঘৰতো যদি কৃষ্ণক বিচৰা কৃষ্ণক তোমালোকে আত্মাক পাবা তেতিয়া গোপিনীসকল আপোনালোকে জানে আকুৰ গুজ প্ৰভু কদাপিতো হ'ব নোৱাৰে আমি তোমাক এৰি নাযাওঁ কাৰণ তুমিহে আমাক বৃন্দাবনলৈ আনিলা
কৃষ্ণই কৈছে ক'তা মইতো তোমালোকক বৃন্দাবনলৈ মাতি অহা নাই কাৰণ তুমি ইমান সুললিত সুৰে বংশী বজাইছা বাঁহী বজাইছা মুৰুলি বজাইছা আমাৰ মন প্ৰাণ জীৱন যৌৱন তোমাৰ চৰণত নিবেদন হৈছে আমি তুমি অবিহনে আৰু কলৈকো যাব নোৱাৰোঁ তেতিয়া গোপিনীসকলে কৃষ্ণক কৈছে তুমি কিয় বাঁহী বজাইছিলা তুমি যদি বাঁহী নবজালাহেঁতেন আমি বৃন্দাবনলৈ নাহিলোহেঁতেন বাঁহী মাতে বলিয়া কৰিলা কলিয়া কৰিলা কলিয়া ঘৰতো নবহে ঘৰতো নবহে হাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি হাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন বাঁহী মাতে বলিয়া কৰিলা কলিয়া কৰিলা নবহে ঘৰতো নবহে হাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি হাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো এতিয়া ভগৱন্তই তেতিয়া ভকতৰ প্ৰাৰ্থনাত সন্তুষ্ট হ'ল আৰু তেতিয়া গোপিনীসকলে কৃষ্ণক বেহি ধৰিলে ভগৱন্তই ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে আজি চাপৰিটো কিন্তু কম হৈছে আপোনালোকৰ চাপৰি কাৰণ সেই সময়ত আজিৰ পৰা সহস্ৰ বছৰ আগত আপোনালোকে ইয়াতকৈও হিয়া উজাই চাপৰি বজাইছিলে সেইকাৰণে গোবিন্দ নাচিছিলে চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি ৰচেৱে চেৱে নাচে যদুৰাই চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি বজাই চাপৰি ৰচেৱে চেৱে নাচে যদুৰাই চাপৰি ৰচেৱে চেৱে নাচে যদুৰাই চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি বজাই চাপৰি ৰচেৱে চেৱে নাচে যদুৰাই ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি বজাই চাপৰি ৰচেৱে চেৱে নাচে যদুৰাই চাপৰি ৰচেৱে চেৱে নাচে যদুৰাই চাপৰি ৰচেৱে চেৱে নাচে আপোনালোকৰ দৰে গোপিনীবিলাক মণ্ডলাকাৰ হ'ল অৰ্থাৎ ঘূৰণীয়া হ'ল কৃষ্ণক মাজত লৈ ল'ব লাগিব কাৰণ কৃষ্ণ হৃদয়ৰ মণি কৃষ্ণ নয়নৰ মণি কৃষ্ণ ভকতৰ ধন এতিয়া গোপিনীসকলে কি কৰিলে ভৈলন্ত মণ্ডলাকাৰৰ হাতে গ'লে ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি সমস্তজনে ইগৰাকীয়ে সিগৰাকীক আলিঙি আছে বুলি ভাবি কৃষ্ণই আলিঙি আছে বুলি ভাবি ভগৱন্তৰ লগত লীলা কৰিলে এ বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি কৰা এ বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা
ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা ৰৈ ৰৈ ধেমালি কৰা ৰৈ ৰৈ ধেমালি কৰা
বহিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা বকিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ এৰাম শিশু ভাবে গকুলত গিৰিলা পাৰ সাধিলাহনে কোপেতে নন্দ যশোদাৰ আহা বকিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ এৰাম অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ লীলা কৰি আনিলন্ত নন্দৰ কৈলাস আহা বকিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা বহিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা বকিয়া হাবাই নন্দৰ সকলোৱে চাপৰি বজাব যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ কৃষ্ণ দক্ষিণ কৰে কহে শংকৰ যুগতি নাম নাম বিনে নাহি কাহাৰো মুকুতি কৃষ্ণ আহা বকিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা বকিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা বকিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা বহিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ কৃষ্ণ আহা বকিয়া হাবাই নন্দৰ গৃহে যাওঁ যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ 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 যশোদাই পুত্ৰ পাইছে নয়ন ভৰি চাওঁ
গোসাঁই উপজিব বুলি গণকে গণিলে ব্ৰাহ্মণে লিখিলে নাম ধৰে কৃষ্ণ বুলি নন্দ ঘৰে আজি কিহৰ
যশোদা রততে ভক্তিত প্রসন্ন ভৈলন্ত যোগ তৰপতি বৈকুণ্ঠৰে পৰা আহি ভগৱন্ত তপ জপ কৰি যশোদা